ড্ৰাগছ সৰবৰাহৰ নীত ন কৌশল এইবাৰ মিউজিক সিস্টেমৰ বেছ টিউবৰ ভিতৰত কৌশলেৰে হেৰোইন সৰবৰাহ নিশা প্ৰায় 11 মান বজাত গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে দেৰগাঁৱত আটক কৰে বুজন পৰিমাণৰ ড্ৰাগছসহ দুটা সন্দেহযুক্ত সৰবৰাহকাৰীক এক গোপন খবৰৰ পম খেদি দেৰগাঁও আৰক্ষী আৰু গোলাঘাট আৰক্ষীৰ সহযোগত দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটৰ সমীপত AS05 N0175 নম্বৰৰ সুইফট ডিজায়াৰ বাহনখনত তালাচী চলায় বাহনখনত মিউজিক সিস্টেমৰ বেছ টিউবৰ ভিতৰত কৌশলেৰে লুকুৱাই অনা 22টাকৈ চাবোনৰ বাকচত 263 গ্ৰাম হেৰোইন জব্দ কৰিছে আৰক্ষীৰ দলটোৱে জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য অনুমানিক 50 লাখ টকা বাহনখনৰ 2 আৰোহী মহম্মদ আলী উৰফে ফুসু আৰু জিস্কেল সাদ নামৰ 2 সন্দেহযুক্ত সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে গোলাঘাটৰ ৰঙাজনৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল বাহনখন উল্লেখযোগ্য যে ধৃত মহম্মদ আলীয়ে পূৰ্বতেও ড্ৰাগছ সৰবৰাহৰ অভিযোগত অভিযুক্ত আছিল বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে হঠাৎ আহি আছিলোঁ যথেষ্ট আৰক্ষী বাহনৰ লগিয়াত দেখিলোঁ তো পিছত গম পাইছে ড্ৰাগছ মানে এইটো ধৰা হৈছে এইটোতো অসমখন ধ্বংস হৈ গৈছে যুৱ প্ৰজন্ম মানে ড্ৰাগছৰ কৰাল গাখৰ পৰা মুক্ত হ'ব বিচাৰে বিশেষ গোলাঘাটখন ড্ৰাগছৰ হাতথম নিচিনা হৈ গৈছে আজি গোলাঘাট জিলা আৰক্ষী বাহন দেৰগাঁৱৰ বৃহৎ সফলতা যথেষ্ট ড্ৰাগছ ইয়াত তেওঁলোকে ধৰিছে আৰু এই যি ড্ৰাগছৰ বিশাল বেপাৰী আছে এটা নেটৱৰ্ক আছে নেটৱৰ্কটো উৎঘাটন কৰিব লাগে আৰক্ষী বিভাগলৈ আমাৰ অনুৰোধ থাকিব যিসকল ব্যক্তি যাতে ডিটেক্ট কৰাইছে তেখেতসকলক পৰ্যাপ্ত পৰিমাণে তেওঁলোকে কঠোৰভাৱে তেওঁলোকৰ পৰা গোটেই কথা উলিওৱাৰ চেষ্টা কৰে গোটেই অসমত ক'ত ক'ত ড্ৰাগছৰ বেপাৰটো হৈ আছে এইখিনি এটা ধৰা পৰিব ড্ৰাগছৰ পৰা অসমখন মুক্ত কৰিব লাগে ড্ৰাগছত যথেষ্ট পৰিভৰ হৈ ঘটিছে যথেষ্ট যুৱ প্ৰজন্মৰ ড্ৰাগছৰ কলত পৰিছে বহুত মাতৃ মানে পুত্ৰ হেৰা হৈছে বহুত পিতৃ পুত্ৰ হেৰা হৈছে সৰু সৰু ড্ৰাগছ এডিক্টেড হৈছে সমাজখন ধ্বংসমুখী হৈ গৈছে আৰক্ষীৰ প্ৰতি অনুৰোধ থাকিব যে এইখন কঠোৰতম জেৰা চলোৱা যায় পৰৱৰ্তী পৰ্যায়ত এই গোটেই পেডলাৰখিনি ওলাই যাব আৰু ড্ৰাগছৰ পৰা অসমখন মুক্ত কৰিব গোলাঘাট জিলা মুক্ত কৰিব লাগে আৰু যুৱ প্ৰজন্ম দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট এনিভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.